2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'ব। ইতিমধ্যে এই বিষয়ে সেবা এটা অফিচিয়েল নোটিফিকেশন জাৰি কৰিছে। 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কিয় টান হ'ব সেই বিষয়ে জনাব বিচাৰিছো। আগতে মেট্ৰিক পৰীক্ষাত সকলো ছাত্ৰ-ছাত্ৰী প্ৰশ্ন কাকত একে আছিল আৰু প্ৰশ্ন কাকতৰ যিবোৰ প্ৰশ্নৰ প্যাটাৰ্ন প্ৰশ্নৰ ক্ৰমিক নম্বৰ সেইবোৰ একে আছিল। কিন্তু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত বেলেগ বেলেগ থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰশ্ন কাকতত থাকিব 4টা সিট আৰু এই সিট কেইটা হৈছে A, B, C আৰু D। এই 4টা সিটৰ প্ৰশ্ন কাকতৰ ক্ৰমিক নম্বৰ বেলেগ বেলেগ থাকিব। ধৰি লওক যে সেট A 1 নম্বৰত আছে হু ইজ নেলসন মেণ্ডেলা। সেই একেটা প্ৰশ্ন সেট B থাকিব 35 নম্বৰত। সেই একেটা প্ৰশ্ন সেট C থাকিব পাৰে 20 নম্বৰত। সেই একেটা প্ৰশ্ন সেট D থাকিব পাৰে 40 নম্বৰত। এনেকৈ একেটা প্ৰশ্ন কিন্তু বেলেগ বেলেগ ক্ৰমিক নম্বৰত থাকিব। এনেকুৱা কৰাৰ কাৰণটো হৈছে যে ইতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে চাই লিখিব নোৱাৰিব। আগতে কিন্তু এজন ছাত্ৰই আন এজন ছাত্ৰৰ প্ৰশ্নবোৰ চাই লিখিব পাৰিছিল, কিন্তু এই বছৰ তেনেকুৱা নহ'ব। এই বছৰ ছাত্ৰ-ছাত্ৰীসকলে এজনে আন এজনৰটো চাই লিখিব নোৱাৰিব, কাৰণ বেলেগ বেলেগ ছাত্ৰৰ বেলেগ বেলেগ প্ৰশ্ন কাকত থাকিব আৰু সেই প্ৰশ্ন কাকতৰ ক্ৰমিক নম্বৰ বেলেগকৈ থাকিব। গতিকে ইতিয়াৰ পৰা কিন্তু ছাত্ৰ-ছাত্ৰীসকলে আনৰ প্ৰশ্ন উত্তৰ চাই লিখি উত্তীৰ্ণ হ'ব নোৱাৰে। আৰু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কেৱল মাত্ৰ কিতাপৰ পৰা প্ৰশ্ন নাহে। এজন ছাত্ৰই এটা চেপ্টাৰ পঢ়াৰ পিছত কি বুজি পালে তাৰ ওপৰত বেছ কৰি প্ৰশ্ন আহিব। আগতে কেৱল মাত্ৰ কিতাপৰ পৰা প্ৰশ্ন আহিছিল, কিন্তু 2025 বৰ্ষত কেৱল মাত্ৰ কিতাপৰ পৰা প্ৰশ্ন নাহে। কনসেপ্ট বেছ প্ৰশ্ন হ'ব। এজন শিক্ষাৰ্থীয়ে কিতাপত কি পঢ়িছে আৰু কি বুজি পাইছে তাৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। আগতে কেৱল মাত্ৰ কিতাপৰ প্ৰশ্ন আহিছিল, এই বছৰ কিন্তু তেনেকুৱা নহ'ব। এই বছৰ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰশ্ন আহিব, কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিব পাৰে। গতিকে এক কথাত ক'বলৈ গ'লে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'ব।